বজাৰ বজাৰ তাকে বজাৰ কৰি হৈ গ'ল। ঠাণ্ডা জেগা নাই, পুৰা গৰম হৈ আছে। তো মোনা লৈ ল'লোঁ। প্ৰব্লেম হোৱাটো মই নিবিচাৰোঁ। গুড আফটাৰনুন গাইজ, আজি যাওঁ বজাৰলৈ। এইফালে কচু বাচি আছে, ময়ো ওলালোঁ আৰু বজাৰ যাওঁ বুলিকে। সেয়াই আৰু বহুত দিন হ'ল ব্লগ দিয়া নাছিলোঁ। আজি চাব, আজি ছানডে হয়, ট্ৰাই কৰিম জল্দি জল্দি দিবলৈ ব্লগটো। এয়া আমাৰ কাঞ্চি ৰেডি হৈছে। হেলমেট আনিবলৈ পাহৰি গ'ল, কৈ আছোঁ হেলমেট আন হেলমেট আন, আমাৰ নানিলে। বলক মটৰ ব্লগত দেখাই আছোঁ। গুড আফটাৰনুন গাইজ, মই আৰু কাঞ্চি গৈ আছোঁ বৰ্তমান বজাৰ। আজি আমাৰ ছানডে বজাৰ মানে, তো তাকে অলপ কেইটামান চব্জি বজাৰ কৰি আহোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। তো হে গাইজ, দিছ ইজ বিজু এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে চাই থাকিব আৰু দেখাই থাকিম আজিৰ ব্লগ। পানী বাঢ়িছে প্ৰাণত। বৰ্তমান আজি ছানডে বজাৰ গৈ আছোঁ, চাই থাকক আজিৰ ব্লগ। বহুত দিন হ'ল দিয়া নাই ব্লগ, মানে প্ৰব্লেম হৈ আছিলে অলপ। তো মৰ্ণিং মই লাইভত কৈছিলোঁ, লাইভ আহি কি হৈছে কি নাই। তো আপোনালোকেতো গম পাইছে, হ'লেও ওলাই আহিলোঁ, ভাল লগা নাই আৰু। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ৰ'দো একদম পূৰা দিছে একদম। যোৱাকালিতো পূৰা বৰষুণ, তো পূৰা একদম বোকা বোকা হৈ গৈছিলে। এয়া আহি পালোঁ বৰ্তমান নাগাখনি, পূৰা একদম ৰ'দ চকুতে ধৰে। এনেকৈতো ভাইজাৰটো বেয়া হ'ল আৰু, ভাইজাৰটো লগাব লাগিব বেলেগকৈ। তো এইপিনেও মন্দিৰ বনাই আছে, এদিন দেখাব লাগিব, আপোনালোকে চাব ব্লগটো। দিগদাৰ নিদি মেলি কি পাৰ হৈ যায়, এনেকৈ মানুহ বহুত এক্সিডেণ্ট হৈ যায়। যদি ৰাইট চাইড আহিছে দিব লাগে চিগনেল, বা যোন চাইডে হওক চিগনেলটো দিব লাগে না। মইতো পাছটো দি দিছোঁ। আজিকালি মানে কি কম, একদম আলচি পায় নে কিহে নে গমেই নাপায়। তো আহি পালোঁ বজাৰ। বেছি দূৰ নাই, আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰ মানে। তো আৰু আমাৰ ঘৰৰ পৰা এইফালে নদী পাৰ হ'লে মানে কি ক'ম আৰু, আধা কিলোমিটাৰো নহয়। এইটো আহি পালোঁ বৰ্তমান ছানডে মাৰ্কেট। প্ৰথমে তেল ভৰাই শুনিবি ন, কি ক? এয়া হৈছে ছানডে মাৰ্কেট। তো প্ৰথমে মই ভাবিছোঁ তেল সোমাই আহোঁ, তেল নাই মানে পূৰা। তো অলপ সোমাই আহোঁ, নহ'লে মাজতে ৰখি গ'লে পূৰা প্ৰব্লেম হৈ যাব। প্ৰব্লেম হোৱাটো মই নিবিচাৰোঁ। ঠেলি পিনি একদম মই আমনি পাই যাওঁ দেই। এনেকুৱা জেগাত যদি সেই জেগাত ডাঙৰ গাড়ী সোমাই গ'লে পূৰা প্ৰব্লেম হৈ যায় দেই, আৰু ভিৰ লাগি যায় তাতে। প্ৰব্লেমটো কেতিয়াবা গাড়ী চলাওঁতে হৈ দেই। তো গাইজ, এতিয়া তেল সোমাবলৈ আহিলোঁ, আহি পালোঁ আৰু সোনকালে ছাবস্ক্ৰাইব কৰি দিবা যোন আহিছে। আৰু 1K হ'বলৈ গৈ আছে বৰ্তমান। আহিলোঁ, তেল অলপ সোমাই লওঁ। মই জানো। তো গাইজ, তেল ভৰাই ল'লোঁ বৰ্তমান, একদম তেল নাছিলে। হ'লেও এতিয়া 1 খুটিও নাই দেখুৱা। হ'লেও আৰু কি কৰিম, উপায় নাই, গৰীব দুখীয়া মানুহ। সোমাই লৈছোঁ আৰু অলপ, যাতে ঠেলিব নালাগে আৰু ঘৰৰ পৰা এইখিনিলৈকে, মানে ইয়াৰ পৰা ঘৰলৈকে তাতো গৈ পালোঁ। তো বলক একদম গৈ দেখাই আছোঁ মাৰ্কেটত। A few moments later. এইখিনি থাকে ল'ৰা লগৰবিলাক গৈ আছে ক'তবা। গাইজ, আহি পালোঁ মাৰ্কেটত আকৌ। তো বলক বাইকখন পাৰ্ক কৰি দেখাই আছোঁ ব্লগটো। তো গাইজ, ইয়াতে পাৰ্ক কৰি দিওঁ, মানে এইবিলাক ঠাণ্ডা জেগা নাই, পূৰা গৰম হৈ আছে। তো মোনা লৈ ল'লোঁ। বলক ভিডিঅ'টো চাই থাকক। কান্দি So 2 hours later. বজাৰ তাকে বজাৰ কৰি হৈ গ'ল। তো যাওঁ এতিয়া। তো গাইজ, বজাৰ কৰি হৈ গ'ল, বৰ্তমান ওলাই আহিলোঁ আৰু বজাৰত দেখুওৱা নহ'ল, মানে মই এক চাইডে মোনা ধৰিব লগা হৈ গৈছে। তো এইটো কাৰণে
আৰু এদিন বজাৰ কৰিব আহিম আপোনালোকক দেখাম ভালকৈ। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কেনেকুৱা হৈছে কমেণ্ট কৰিব, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ বাই বাই, টাটা।